নমস্কাৰ সকলোকে। আপোনালোকে গমে পায় অসমত খুব দুখ লগা প্ৰতিদিনে হৈ আছে। প্ৰথমতে আমাৰ মাজৰ পৰাই গুচি গেল ৰাজীৱ খদিয়া। তাৰপিছতে আমাৰ একদম দুখৰ বিষয় আমাৰ মৰমৰ হিয়াৰামতো জুবিন দা গুচি গেল, আমাৰ গুৰু। তাৰপিছত আহিল আমাৰ বাঁহীবাদক দীপক শৰ্মাৰ পিছতে আহিল আমাৰ ৰামচৰণ ভৰালী নাগাৰা নামৰ জনপ্ৰিয় পাঠক। তাৰপিছতে আহিল আমাৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈ। গতিকে সেইটো ভাবিয়ে আজি মই অসমৰ ৰাইজৰ কাৰণে আপোনালোকক গীতা ভাগৱত শুনাই আছোঁ। অসমৰ শান্তিৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো স্ক্ৰিপ্ট কৰি চাই থাকিব। আহক নাগিৰুল্লাহ। Thank you, সুন্দর। পরম জ্ঞান হেজেলা ভাইবে পরম পদ প্রকৃতি স্বরূপা বলে জানিবা গীতা। ওই রাম সমস্ত ক্ষমে গীতা অর্ধ পাঠ করে গোদানরা ভালা হেতু তথাপিতো ধরে। গরু যেন গাখীৰ দান কৰিব নালাগে, এত কৰি ডাঙৰ বস্তু আৰু নাই। গীতাখন যদি পঢ়ি পেলাই দান কৰিব পাৰে, 4জনক শুনাব পাৰে, কৈ আছে বুজিছে না। এই গীতা দান সহজ নহয়, সকলোকে গীতা নাহে। তিনি ভাগে পাঠে যে হে যোগা ভাল পাহাই, এ গঙ্গা স্নান ভলা লাভে পাতে ভাগ চাই। তিনটা পাঠ যদি হয় আপনালোকে কি হবে, সব মনের বাঞ্ছা পূর্ণ হয়ে যাব। গীতার মাহেত মানে হম এ হরে হরে বলা হবে এ হবাদ। গীতার মাহেত মানে হম এ হরে হরে বলা হবে এ